নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে জনাইছোঁ স্বাগতম। মই হৈছোঁ দিব্যশ্ৰী বৰা। আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট। আজিৰ এই ভিডিঅ'ত আমি আছাম পুলিচ ৰিটেন এক্সামৰ বাবে কিমান ইম্পৰ্টেণ্ট জিকে লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগতে শ্বেয়াৰ কৰি দিব। গতিকে এটা বেছি দেৰি নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ এই ভিডিঅ'টো প্ৰথমটো কুৱেশ্যনত দিছে যে লতা মংগেশকাৰে কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। লতা মংগেশকাৰে কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব? ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1989 চনত। লতা মংগেশকাৰে 1989 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি কৰ্ণাটক। বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটক ৰাজ্যত অৱস্থিত। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে থমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত? থমাছ কাপ কোনবিধ খেলৰ সৈতে জড়িত আমাক সুধিছে। এটা আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব? ৰাইট এনচাৰটো হ'ব অপশ্যন বি বেডমিণ্টন। থমাছ কাপ বেডমিণ্টন খেলৰ সৈতে জড়িত। এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে ৰাণী ভিক্টৰিয়াৰ ঘোষণাপত্ৰ কিমান চনত ঘোষণা কৰা হৈছিল? ৰাণী ভিক্টৰিয়াৰ ঘোষণাপত্ৰ কিমান চনত ঘোষণা কৰা হৈছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 1858 চনত। 1858 চনত ৰাণী ভিক্টৰিয়াৰ ঘোষণাপত্ৰ ঘোষণা কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে RBIৰ মুখ্য কাৰ্যালয় ক'ত? RBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মুম্বাই। RBIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? হিউৱেন চাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। হিউৱেন চাং ভাস্কৰ বৰ্মন ৰাজত্বকালত অসমলৈ আহিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি ৰাজা ৰামমোহন ৰায়। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিল ৰাজা ৰামমোহন ৰায়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে বিনয় পত্ৰিকা গ্ৰন্থখনৰ লেখক কোন? বিনয় পত্ৰিকা গ্ৰন্থখনৰ লেখক কোন আমাক সুধিছে। এটা আমাৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এত কি দিছে? ৰবীন্দ্ৰনাথ ঠাকুৰ। অপশ্যন বিত দিছে কালিদাস। অপশ্যন চিত দিছে তুলসী দাস আৰু অপশ্যন ডিত দিছে আবুল ফজল। এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি তুলসী দাস। বিনয় পত্ৰিকা গ্ৰন্থখনৰ লেখক আছিল তুলসী দাস। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অসম মেডিকেল কলেজ কিমান চনত স্থাপন হৈছিল? অসম মেডিকেল কলেজ কিমান চনত স্থাপন হৈছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব, ক্ষমা কৰিব, এইটো অপশ্যনটো আমাৰ চি হ'ব লাগিছিল, বি হ'ল, গতিকে এইটো হ'ব অপশ্যন চি 1947 চনত। অসম মেডিকেল কলেজ 1947 চনত স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি। ডিটো ৰাইট এনচাৰ হ'ব দেই, ৰুদ্ৰসিংহ। নামদাং শিলৰ সাঁকো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে লতা কটা ৰণ কোনজন আহোম ৰজাৰ শাসনকালত হৈছিল? লতা কটা ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল আমাক সুধিছে। ইয়াত ৰাইট এনচাৰ কোনটো হ'ব? ৰাইট এনচাৰটো হ'ব অপশ্যন এ। এইটো ৰাইট এনচাৰ হ'ব ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহৰ দিনতে লতা কটা ৰণ হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত কৰা হয়? হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত কৰা হয় আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি নাগালেণ্ড। হৰ্ণবিল উৎসৱ নাগালেণ্ডত অনুষ্ঠিত কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ উপনৈ
কোনখন ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে ধনশিৰি বিত দিছে সোৱণশিৰি চিত দিছে বুঢ়ীদিহিং আৰু ডিত দিছে দিখৌ অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি বিটোৰ ৰাইট এনচাৰ হ'ব সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখন হৈছে সোৱণশিৰি এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক কি সুধিছে পিছতো কুৱেশ্যনক সুধিছে কিমান চনত অসম বংগৰ পৰা পৃথক হৈছিল কিমান চনত অসম বংগৰ পৰা পৃথক হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1874 চনত 1874 চনত অসম বংগৰ পৰা পৃথক হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অযোধ্যাৰ ৰাম মন্দিৰৰ উচ্চতা কিমান অযোধ্যাৰ ৰাম মন্দিৰৰ উচ্চতা কিমান আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 161 ফুট অযোধ্যাৰ ৰাম মন্দিৰৰ উচ্চতা হৈছে 161 ফুট এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি হৰ্ষবৰ্ধন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে সুব্ৰত কাপ কি খেলৰ লগত জড়িত সুব্ৰত কাপ কি খেলৰ লগত জড়িত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ফুটবল সুব্ৰত কাপ ফুটবল খেলৰ লগত জড়িত এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি আনন্দ চন্দ্ৰ আগৰৱালা অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি আনন্দ চন্দ্ৰ আগৰৱালাক কোৱা হয় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে দিবাং ভেলীৰ অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত দিবাং ভেলীৰ অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ দিবাং ভেলী অভয়াৰণ্য অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে বিহাৰ বিত দিছে জম্মু আৰু কাশ্মীৰ চিত দিছে অসম আৰু ডিত দিছে উত্তৰ প্ৰদেশ অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি জম্মু আৰু কাশ্মীৰ অমৰনাথ মন্দিৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যত অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন এ উত্তৰাখণ্ড নন্দদেৱী ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কিমান চনত ভাৰতে প্ৰথমবাৰৰ ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল কিমান চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল আমাক সুধিছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1983 চনত 1983 চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে নৰ্থ ইষ্ট কাউন্সিল কিমান চনত গঠন কৰা হৈছিল নৰ্থ ইষ্ট কাউন্সিল কিমান চনত গঠন কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 1971 চনত নৰ্থ ইষ্ট কাউন্সিল 1971 চনত গঠন কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন ডিটো ৰাইট এনচাৰ হ'ব 2015 চনত ভাৰতৰ নীতি আয়োগ 2015 চনত গঠন কৰা হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ এই কুৱেশ্যনটো আমাৰ সঘনাই আহি থকা দেখিবলৈ পাওঁ আমি এই প্ৰশ্নটো কি সুধিছে যে পলাশী যুদ্ধ কেতিয়া সংঘটিত হৈছিল কিমান চনত পলাশী যুদ্ধ সংঘটিত হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1757 চনত পলাশী যুদ্ধ 1757 চনত সংঘটিত হৈছিল
এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 28 ফেব্ৰুৱাৰী। ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। সেই অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি ভানুমতী। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম হৈছে ভানুমতী। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কিমান চনত উত্তৰ পূব উন্নয়ন নিগম প্ৰতিষ্ঠা হৈছিল? কিমান চনত উত্তৰ পূব উন্নয়ন নিগম প্ৰতিষ্ঠা কৰা হৈছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। সেই অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 1995 চনত। 1995 চনত উত্তৰ পূব উন্নয়ন নিগম প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ইজৰাইলৰ মুদ্ৰাৰ নাম কি? ইজৰাইলৰ মুদ্ৰাৰ নাম কি আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ চেকেল। ইজৰাইলৰ মুদ্ৰাৰ নাম হৈছে চেকেল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ দেহে কি ভিটামিন আহৰণ কৰে? সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ দেহে কি ভিটামিন আহৰণ কৰে আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এত দিছে ভিটামিন ডি, অপশ্যন বিত দিছে ভিটামিন চি, অপশ্যন চিত দিছে ভিটামিন বি আৰু অপশ্যন ডিত দিছে ভিটামিন এ। অপশ্যন 4টাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ ভিটামিন ডি। সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ দেহে ভিটামিন আহৰণ কৰে। এতিয়া আহিছোঁ আজিৰ আমাৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ। এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। গতিকে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব। এই প্ৰশ্নটো কি সুধিছে যে আমাক ভলীবল খেলৰ প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? ভলীবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এত দিছে 7জন, অপশ্যন বিত দিছে 6জন, অপশ্যন চিত দিছে 5জন আৰু অপশ্যন ডিত দিছে 11জন। এই অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। গতিকে আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ' চাই ভাল লাগিল এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ।